এগৰাকী মহিলাই কৰিব নোৱাৰা কাম হয়তো একো নাই। চাওঁ কাৰ কথা কৈ আছোঁ। হাই এভৰিৱান, মই আপোনালোকৰ শিৱাংগী। আজি এটা ইনস্পায়াৰিং কাহিনী লৈ আহিছোঁ। আজি পুৱাতে ওলাই আহিলোঁ। এই ভিডিঅ'টো কিন্তু দেওবাৰৰ আছিলে, মই দিয়া দেৰি হ'ল। যি নহওক, এইটো দেখিছেনে কি এটা ধুনীয়া পৰিৱেশ। এয়া হ'ল মোৰ মাহী, দ্য ইনস্পিৰেশ্যন। কিয় কৈ আছোঁ, এই যিটো ঘৰ দেখিছে নহয়, এয়া মোৰ মাহীয়ে নিজে লোৱা এটা ঘৰ। কিয় কৈছোঁ নিজে, চাওকচোন কি ধুনীয়া ভিউ। মোৰ মাহী এগৰাকী শিক্ষয়িত্ৰী, এগৰাকী ৰাইটাৰ হয় আৰু চবতছে ইম্পৰ্টেণ্ট ছিংগল মাদাৰ। তেনে এগৰাকী মানুহ কাৰোবাৰ ইনস্পিৰেশ্যন নহয় আৰু কোন হ'ব কওকচোন, নহয়নে? বহুত ইনস্পায়াৰিং, বিৰাট ধুনীয়া ঘৰ। ভণ্টি, মই বা আমাৰ ঘৰৰ প্ৰত্যেকজন মানুহ বহুত প্ৰাউড ফিল কৰোঁ, কাৰণ মাহীয়ে নিজৰ সপোন নিজেই পূৰা কৰিছে। ইমান গুৱাহাটীৰ নিচিনা জেগাত এখন নিজৰ ঘৰ লৈ দেখাই দিছে। ভিডিঅ'টোৰ জৰিয়তে কওঁ, উই আৰ প্ৰাউড অফ ইউ মাহী। যি নহওক, মাহীৰ এজনী সৰু মেকুৰী আছে, তাইৰ নাম মুকু। বিৰাট মৰম লাগে, মাকৰ লগত বিৰাট কথাই কিন্তু তাই। পিছে মোৰ মাহী দেখিবলৈ মোৰ মাৰ নিচিনা, বহুতে মোক সোধে, কিন্তু একেই, বায়েক ভনীয়েক কাৰণে হয়তো একেই দেখিবলৈ। আজিৰ তাৰিখত যি মানুহে মাক বাপেকৰ ভুৱা চহী কৰি মাটি বাৰী নিজৰ নাম কৰি লয়, সেই সময়ত আমাৰ মাহীৰ নিচিনা মানুহ আছে যোনে নিজৰ কেৰিয়াৰ নিজে লিখে। চাওকচোন কি ধুনীয়া এটা পৰিৱেশ, নহয়নে? মই ভাবোঁ মোৰ লগত আপোনালোকেও প্ৰাউড ফিল কৰিব, নহয় জানো? এটা ইনস্পিৰেশ্যন যেনেকৈ মই আৰু ভণ্টিয়ে লৈছোঁ, তেনেকৈ আই হোপ সকলোৱে যাতে ইনস্পায়াৰ কৰক। জৰুৰী নহয় আপুনি কি কৰে, কিমান হেৰিত আছে। যদি আপোনাৰ ড্ৰিম ষ্ট্ৰং হয়, তেতিয়াহ'লে আপোনাৰ এই ড্ৰিমবিলাক নিশ্চয় পূৰা হ'ব। মোৰ মাহীয়ে পূৰা কৰি দেখাই দিছে। যি নহওক, উভতি গৈছোঁ ঘৰলৈ বুলি যাওঁতে ফুল দুপাহমান লৈ লৈছোঁ এজ ইউজুৱেল। এটা ইমিৰ ওচৰত দিওঁ আৰু এটা গোসাঁই ঘৰত দিওঁ। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকেও ভাল পালে। বাই বাই।